এইটো এটা এনেকুৱা বেয়া টাইম, না ৰাস্তাত যাব পাৰি না ঘৰত। দিনটোতো ৰাস্তাটো ঘূৰি থাকিব নোৱাৰি না। আৰু পিছফালে চা, আৰু এতিয়া জংঘল চাফা কৰিও লাভ নাই, কাৰণ পানী আহিবৰ টাইম হৈছে। আৰু এটা কথা কৈ কিনে ঘৰত যাওঁ। বহুতে কৈছিল তাৰমানে ঘৰটো দেখাওঁ, ঘৰত দেখাম ৰ, মইতো ঘৰত বেছি নাকটো যামেই ক'ৰবাত নহয় ক'ৰবাত কিবা এটা কাম কৰিবৰ কাৰণে। তো দেখাম ৰ। হোম টিউৰ লাগে বোলে। যাৰ হোম আছে, হোম কাক কয়? হোম। তো সিয়ে হোম টিউৰ দিয়ে। আমাৰ ঘৰ এইখিনি অলপমান। এজন কমেডিয়ান অভিনেতা, তেখেতে ভ্ৰাম্যমাণ কি বুলি সভা কৰিছে। দরজার মাত তোমার ছাগলী চা, এইটো এটা এই দুটা আছে খাহী, আৰু এটা খাহী আছে। খাহী মানে কি জানা না? এইটো ঘৰত বনোৱা হোৱা নাই কাৰণে ইয়াতে ছাগলকেইটা বনা কৰিছোঁ। বনালি পিছফালে আনিব লাগিব। কি লাগে? ইমান ৰ'দ দিছে মানে মানুহ পাগলা হ'ব লাগিব আমাৰ। মাই আৰু গামচাখন মই এটা কামতে লৈ থাকোঁ। গামচাখন নললি মানে লাংটা হৈ থকাৰ নিচিনা লাগে। মানে গৰমৰ কাৰণে কাপোৰ চাপোৰ পিন্ধা নাই না, তো এতিয়া লাংটা হৈ থকাৰ নিচিনা লাগে। কিবা এখন লৈ থাকিলে ভাল লাগে এনেকৈ। মানে ভাত হৈছে আৰু ভাতকেইটা খাব লাগে তাড়াতাড়ি। ভাত খাই উঠি গা ধুম, কাৰণ গা ধুই উঠি ভাত খালে আৰু গৰম লাগিব। উল্টাই চব। ঘৰৰ পৰা বাহিৰত গেলি অলপ চিধিয়া পৰা। তো মইতো কৈছিলোঁৱে যে ঘৰত আহিলে মই অলপমান আচৰিত খানা খাওঁ। এটা আছে চয়াবিন ভাজা, তাৰপিছত তিল বটা, পিঁয়াজ আৰু জলকীয়া খানছোঁ এনেকৈ নিমখ তেল দি কিনে, আৰু এটা আছে পানী দিয়া ভাত। আৰু কেতিয়াবা মই গৰম ভাত আৰু আলু খানাও খাওঁ। ঘৰত আহিলে মানে এইগিলাখান বস্তু একেবাৰে ফেভাৰেট আৰু। কাৰণ গুৱাহাটীত নহয় আমেৰিকা ক'ৰবাতে নাথাকক কিয় বাহিৰত কাম কৰি, যিমানে পইচা নেদাক কিয়, এই যিটো খানাৰ মতে মজা না, ঘৰত থাকি কিনে পানী দিয়া ভাত, তাৰপিছত আলু খানা ভাত, বটা, এইগিলা মজা ক'তো নাপায় ভাই। বতাহ বৰষুণ, এতিয়া বতাহ বৰষুণত গা ধুব লাগিব, মজা লাগিব। ইয়াৰ পৰাই দমকলৰ পৰাই হওক বা মটৰৰ পৰাই হওক পানী আনি পেলাই ইয়াতে ভৰাই আনি পেলাই এইটোত দিব লাগিব। মাই গড, এক বাল্টিং পানী ফুল হওঁতে 50 বছৰ লাগিব। অলপমান চাপা দিওঁ চাক, মই বেছি ডিষ্টাৰ্ব নেদা কাষত থাকি কিনে। তো কালি এটা খুব ইম্পৰ্টেণ্ট কথা ক'ম মই। তো নেক্সট ব্লগত লগ পাই আছোঁ, বাই বাই।